মানে আজি ফাৰ্ষ্ট টাইম লাইফত এনেকুৱা দেখিছোঁ যে মুভি শেষ হৈ গ'ল কিন্তু মানুহ কিন্তু উঠি আহিব পৰা নাই। ইনফেক্ট কি ক'ম আৰু এইখন আমাৰ জুবিনদাৰ মুভি, গতিকে হ'বও এনেকুৱানো কিয়নো নহ'ব। আজি এনেকুৱা লাগিল যেন আমাৰ মন দুচকু অসহায় অকলশৰে আমি জুবিনদাক ঘূৰাই আনিব পৰা নাই। বিচাৰিছোঁ আমি ঘূৰাই আনো, কিন্তু আমি ঘূৰাই আনিব নোৱাৰোঁ। ধুমুহাৰ সৈতে যেন আমাৰ এটা ৰিলেশ্যন হৈ গ'ল আৰু চবৰে মনত এনেকুৱা লাগিছে যেন একুৰা একুৰা জুই জ্বলি আছে। কি ক'ম আৰু আজি আমি চবেই জাষ্টিছৰ ডিমাণ্ড কৰি আছোঁ আৰু চাগে আমি যোনদিনাখনে জাষ্টিছ পাম আমাৰ মনত যিমানখিনি পেইন লৈ আছোঁ আমি, বা যিমানখিনি আমাৰ মনত ধুমুহা বা জুই জ্বলি আছে সেইখিনি শান্তি পাব। সেইদিনাহে শান্তি পাব যোনদিনাখনে আমি জুবিনদাৰ কাৰণে ন্যায় পাম। আৰু ন্যায়টো আমাৰ কাৰণে এইটোৱে হ'ব যে এই যে কালপ্ৰিটকেইটা যে এতিয়া বৰ্তমান যোনকেইটাক জেলত ৰাখিছে সেইকেইটা গোটেই জীৱন জেলতে থাকক। সিহঁতক চবৰ পৰা বেন কৰি দিয়ক। সিহঁতৰ যিখিনি বিজনেছ চিজনেছ আছিলে চব বন্ধ কৰি দিয়ক। আৰু সিহঁতে যাতে জেলৰ বাহিৰত আহিব ভয় কৰিব লাগে আৰু সিহঁতে মানে এনেকুৱা ফিল হওক যে নাই আমি কি কৰিলোঁ, এইটো কৰিব নালাগিছিলে, আমি যি কৰিলোঁ ভুল কৰিলোঁ, সিহঁতৰ সেইটো ৰিয়েলাইজ হ'ব লাগে। আৰু মানে আজি এনেকুৱা লাগিছে ফাৰ্ষ্ট মোৰ এনেকুৱা লাগি আছিলে যে মুভিখন চাম, এক্সাইটমেণ্ট এটা আছিলে যে জুবিনদাক দেখিম তাৰপিছত তথাপিতো মানে এনেকুৱা লাগি আছিলে কি হ'ব কি নহয়, বেয়া হ'লেতো বেয়াটো ডেফিনেটলি লাগিছে, কিন্তু ফাৰ্ষ্ট মানে এটা এক্সাইটমেণ্ট আছিলে জুবিনদাক দেখা পাম। তাৰপিছত লাহে লাহে যেতিয়া মুভিখন ষ্টাৰ্ট হ'ল, আগুৱাই গৈছে, মানে মনটো চোন বেয়া লাগি আহি আছিলে। ইণ্টাৰভেলৰ সময় যেতিয়া হৈছে মানে এনেকুৱা লাগিছে যে ভগৱান ইণ্টাৰভেলে নহওক, মুভিখন আৰু লম্বা হওক। সেয়াৰ মুভি আছিল, শেষটো হ'বই। কিন্তু লাষ্টত চব মানুহ ভাঙি পৰিল আৰু লাদাৰ ফ্লেশ্ববেক দেখিতো কোনো নিজক ৰখাবই পৰা নাই। চব থমকি ৰ'লে, চবৰে চকুত চকু পানী, আৰু সেইটো কৈছোঁৱে কোনো উঠি আহিব পৰা নাই। আৰু এই যে কালপ্ৰিটকেইটাক মই মানে কুকুৰ বুলিও নকওঁ। কুকুৰ বুলি কিয় নকওঁ, কুকুৰবিলাক বহুত লয়েল থাকে নিজৰ মালিকৰ ফালে, কিন্তু ইহঁতে নিজৰ মালিকৰ ফালেও লয়েল হ'ব নোৱাৰিলে সিহঁত এটা পেৰাচাইট হয়। গতিকে পেৰাচাইটবিলাক যিমান মানুহৰ পৰা দূৰত থাকে তিমানেই ভাল, সিহঁতে এটা বেমাৰ হয়।